ব্যক্তিত্ব ইয়াৰ ধাৰণা পাৰ্চনেলিটি ইটছ কনচেপ্ট। ব্যক্তিত্ব শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে পাৰ্চনেলিটি। এই পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ পাৰ্চনাৰ পৰা উৎপত্তি হৈছে। পাৰ্চনা শব্দৰ অৰ্থ হ'ল মুখা বা মাস্ক। পুৰণি গ্ৰীক নাটকৰ অভিনেতাসকলে চৰিত্ৰ ৰূপায়ণ কৰিবৰ বাবে মুখা ব্যৱহাৰ কৰিছিল। সৰ্বসাধাৰণ মানুহৰ দৃষ্টিভংগীত ব্যক্তিত্ব হ'ল ব্যক্তিৰ কোনো আকৰ্ষণীয় গুণ। এজন সাধাৰণ মানুহে বাহ্যিকভাৱে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া আৰু আচৰণৰ গুণাগুণ আদি লক্ষ্য কৰি আৰু বিচাৰ কৰি তাক প্ৰকাশৰ বাবে ব্যক্তিত্ব শব্দৰ প্ৰয়োগ কৰে। অভিনেতাসকলে বিভিন্ন চৰিত্ৰত ভাও দিয়াৰ দৰে নাইবা ব্যক্তিৰ দৈহিক চৰিত্ৰত ভাও দিয়াৰ দৰে ব্যক্তিৰ দৈহিক আকাৰ আকৃতি, সাজ-পোছাক, তেওঁৰ কথা-বতৰা, মুখমণ্ডলৰ গঠন আৰু প্ৰকাশভংগী, অংগ সঞ্চালন, স্বভাৱ চৰিত্ৰ আদি লক্ষ্য কৰি একোজন ব্যক্তিৰ ব্যক্তিত্বৰ বৰ্ণনা কৰা হয়। ডেফিনেশ্যনছ অৱ পাৰ্চনেলিটি। ব্যক্তিত্বৰ সংজ্ঞা। গৰ্ডন আলপৰ্টে তেওঁৰ ৰচিত গ্ৰন্থ পাৰ্চনেলিটি এ চাইক'লজিকেল ইণ্টাৰপ্ৰিটেশ্যনত ইয়াৰ সংজ্ঞা দি কয়, এজন ব্যক্তিৰ অন্তৰ্নিহিত দেহ-মানসিক প্ৰক্ৰিয়াৰ লগত তেওঁৰ পৰিৱেশৰ অসামান্য ৰূপত হোৱা সমযোজনৰ গতিশীল সু-সংগঠনেই হৈছে ব্যক্তিত্ব। পাৰ্চনেলিটি ইজ দ্য ডাইনেমিক অৰ্গেনাইজেশ্যন উইদিন দ্য ইণ্ডিভিজুৱেল অফ দ'জ psychophysical systems that determine his unique adjustment to his environment. উডৰ্থৰ মতে ব্যক্তিত্ব হ'ল ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি। পাৰ্চনেলিটি ইজ দ্য টোটেল কোৱালিটি অফ এন ইণ্ডিভিজুৱেলছ বিহেভিয়াৰ। ৱাৰেনৰ মতে মানৱ জীৱনৰ ক্ৰমবৰ্ধমান গতিৰ বিভিন্ন স্তৰত ব্যক্তিৰ গুণাৱলীৰ সমন্বয় ঘটে, সেয়াই হৈছে ব্যক্তিত্ব। Personality is the entire organization of an human being at any stage of development. নানৰ মতে বিশেষকৈ সামাজিক অৱস্থাৰ লগত সামঞ্জস্য বিধানৰ কাৰণে ব্যক্তিৰ গঠন, আচৰণৰ ধৰণ, আগ্ৰহ, ভাৱ-ভংগী, ক্ষমতা, সামৰ্থ্য, আন প্ৰৱণতাৰ বিশেষ সংহতি বা ঐক্যই হ'ল ব্যক্তিত্ব। Personality may be defined as the most characteristic integration of an individual's structures, modes of behaviors, interests, aptitude, especially from the standpoint of adjustment in local situation. মৰ্টন প্ৰিন্সৰ মতে ব্যক্তিত্ব হৈছে ব্যক্তিৰ অন্তৰ্নিহিত জৈৱিক প্ৰৱণতা, তাড়না, ক্ষুধা আৰু প্ৰবৃত্তি আদি আৰু অভিজ্ঞতাৰ দ্বাৰা আয়ত্ত কৰা প্ৰৱণতাবোৰৰ যোগফল। Personality is the sum total of all the biological innate disposition, tendencies, appetites and instincts of the individual and the disposition and tendencies acquired by experience. হেন্স জাৰ্গেন আইচেংকৰ মতে ব্যক্তিত্ব হৈছে এজন লোকৰ চৰিত্ৰ, মেজাজ, বুদ্ধি আৰু দৈহিক অৱস্থাৰে পৰিৱেশৰ লগত স্থিৰ কৰা অসাধাৰণ সমযোজনৰ কম বেছি পৰিমাণে স্থিতিশীল আৰু স্থায়ী সংগঠন মাথোন। Personality is the more or less stable and enduring organization of a person's character, temperament, intellect and physique which determine his unique adjustment to the environment. ব্যক্তিত্বৰ বৈশিষ্ট্য characteristics of personality. সমাজৰ যোগেদি ব্যক্তিত্ব প্ৰকাশ পায়। সমাজৰ লোকেহে এজন লোকৰ ব্যক্তিত্বৰ স্বৰূপ বৰ্ণনা কৰে। ব্যক্তিত্ব হৈছে লক্ষ্য সচেতন, ই এজন লোকৰ দেহ-মানসিক গুণসমূহ বিকাশৰ প্ৰতি থকা এক সচেতনকাৰী মনোভাৱক বুজায়। ব্যক্তিয়ে নিজ পৰিৱেশত কৰা সমযোজনৰ পৰিণতিয়েই ব্যক্তিত্ব। এজন লোকে বিভিন্ন পৰিস্থিতিত প্ৰদৰ্শন কৰা বহী আচৰণৰ যোগেদি তেওঁৰ ব্যক্তিত্বই প্ৰকাশ লাভ কৰে। ব্যক্তিত্ব হৈছে এক গতিশীল আৰু পৰিৱৰ্তনশীল অৱস্থা, ই অপৰিৱৰ্তনীয় আৰু স্থায়ী অৱস্থা নহয়। ব্যক্তিয়ে আহৰণ কৰা শিক্ষা অভিজ্ঞতাই তেওঁৰ ব্যক্তিত্ব বিকাশৰ পূৰ্ণতা লাভত সহায়কাৰী হৈ উঠে। সামগ্ৰিক ৰূপত এজন লোকৰ যি আছে বা হৈছে সেয়েই ব্যক্তিত্ব। অৱশেষত ব্যক্তিয়ে নিজ পৰিৱেশত কৰা সমাযোজনৰ পৰিণতিয়েই ব্যক্তিত্ব।